হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ ভালে আছে। ময়ো একদম ভালে আছোঁ। বহুত দিন পিছত এটা নতুন ভিডিঅ' লৈ আহিলোঁ। মই একদম আজি সাজি কাচি ক'তবা যাবলৈ ওলাইছোঁ। আপোনালোকে থামনেল চাই গমেই পাইছে মই ক'ত যাই আছোঁ। এইফালে বাবুও মাতি আছে, একদম খং উঠি গৈছে ইয়াৰ, কাৰণ দেৰি হৈ গ'ল। এয়া আমি এতিয়া যাবলৈ ওলালোঁ। আৰু প্ৰথম এই ব্লগ বনাই আছোঁ বাহিৰত, তো অলপ লাজো লাগি আছে, হাঁহিও উঠি আছে। তো বাবুও কিবা কিবি কৈ আছে যে সঁচাকৈ বনাব পাৰিবানে তুমি। আৰু আৰম্ভ কৰিছোঁ যদি আৰু বনামেই আৰু। চাওকচোন বাহিৰত কিমান ৰ'দ দিছে আজি। বৰষুণ দিলেহে বাহিৰত গৈ ভালে লাগে, কিন্তু আজি একদম বেয়াকৈ ৰ'দ দিছে। অলপ খিৰিকীটোও খুলি দিলোঁ গাড়ীৰ। চাওঁ যে নাই, বহুত ধূলা একদম সোমাই আহিছে। সেইকাৰণে বন্ধ কৰি দিছোঁ লগে লগে, কাৰণ এই ৰাস্তাৰ কাম চলি আছে। ইয়াতে অভাৰব্ৰিজ হৈ আছে। বিজেপি অহাৰ পৰা কিন্তু বহুত কিবা কিবি হৈছে দেই অসমত, বহুত কিবা কিবি আগবাঢ়িছে। আৰু এয়া আমি এতিয়া বেকী নদী পালোহি। আমি মন্দিৰ পামেই আৰু এতিয়া বেছি সময় নালাগে। এয়া চাওক, আমি মন্দিৰ পালোৱে। এইটো চাওক, দোকান পোহাৰ মন্দিৰত দেখাই পাই আছোঁ দূৰৰ পৰা। আৰু এইটো হ'ল মন্দিৰৰ বেক চাইড। আৰু এই গছজোপাত চাইছেনে কিমান গামোচা বান্ধা আছে। মানুহৰ আশা কৰে, কিবা এটা আশা খুজি কেনে তাৰপিছত ইয়াতে গামোচা বান্ধে, কিন্তু মই বান্ধা নাই। কাৰণ মোৰ বেয়া লাগে বান্ধিব, কাৰণ গছটোতো কষ্ট পায় না এনেকে। এয়া চাওক, আমি আহি কেনে এতিয়া মন্দিৰৰ পূজাৰ যিখিনি সামগ্ৰী লাগে সেইখিনি লৈ ল'লোঁ, আৰু চেণ্ডেলখিনিও ছাইডতে থৈ দিলোঁ। আজি কিন্তু ৰ'দটো একদম বেয়াকৈ দিছে দেই, চকুত পৰা ৰ'দ দিছে, ক'বা নোৱাৰা ৰ'দ। আৰু এয়া চাওক মন্দিৰৰ ফ্ৰণ্ট ছাইড। এতিয়া মন্দিৰত আমি সোমামহি। বাবুৱে প্ৰথমতে সোমালাক, মই পিছে পিছে গৈ আছোঁ। আৰু এইখিনি জেগা হাত মুখ ধোৱাৰ কাৰণে প্ৰথমতে ময়ে ভৰি হাত ধুই ল'লোঁ। আৰু হাত ভৰি ধুই কেনে এতিয়া বাবুৱে চাকিটো জ্বলাই আছে। বাবুৱে 2টা চাকি জ্বলাইছে আৰু মই 2টা জ্বলাইছোঁ। আৰু ক'লোঁ যে ধূপটোও জ্বলাই দিবৰ কাৰণে। এয়া চাওকচোন, এইটো কেমেৰামেন দাদাটোৱে কৈ আছিলে আপোনালোকক ফটো উঠাওঁ। তাৰপিছত আমি মানা কৰি দিছোঁ। ইয়াত এনেকুৱা কেমেৰামেন বহুত আছে যিয়ে আপোনাক ফটো উঠাই কেনে 10-15 মিনিটৰ ভিতৰত ফটো বনাই দিব। আৰু ফটো মাখা ধুনীয়া হয়, কিন্তু বহুত ধুনীয়া হয়। চাওক, বাবুৰো ধূপ জ্বলোৱা চাকি জ্বলোৱা হৈ গ'ল। এতিয়া ইয়াক কাঁহীটো দি কেনে মই অলপ ভগৱানৰ ওচৰত সেৱা এটা কৰিলোঁ। ধূপটো অলপ ঘূৰাই দিলোঁ। আৰু এতিয়া আমি মন্দিৰৰ ভিতৰত যাম, যোনটো মেইন মন্দিৰ হয় সেইটোৰ ভিতৰত যাম আমি এতিয়া। চাইছেনে আজি বহুত মানুহ হৈছে, কিন্তু বহুত মানুহ হৈছে। কাৰণ আজি ৰবিবাৰ আছিলে, তো সেইকাৰণে বহুত মানুহ হৈছে। আৰু মই মন্দিৰৰ ভিতৰত কিন্তু ভিডিঅ' কৰা নাই, কাৰণ মন্দিৰৰ ভিতৰত এনেকৈ ভিডিঅ' কৰিব মোৰ ভাল নালাগে। যিহেতু এটা মনৰ শান্তিত পূজা কৰিব আহিছোঁ, তো ভিডিঅ' বনাই ভাল নালাগে। আৰু আমি এতিয়া প্ৰসাদো খাই ল'লোঁ। চাইছেনে ছাগলীটো মোৰ গাত উঠি গৈছে একদম কল খাবলৈ। আৰু আপোনালোকে নাভাবিব যে এই কলটো ভগৱানৰ প্ৰসাদ হয়, নহয়, আমি এইটো এক্সট্ৰাকৈ আনি লৈছিলোঁ। আৰু চাইছেনে কি ধুনীয়া পুখুৰী, শান্তি বোলা জেগা কিন্তু দেই এটা। আৰু চাওকচোন, লাহে লাহে কিমান মাখা ছাগলী আহি গ'ল। প্ৰথমতে এটা আছিলে, আৰু এটাটোৱে আৰু ইয়াৰ পাৰ্টনাৰ মাখাক মাতি লৈ আহিলে। আৰু চাওক, মন্দিৰৰ পিছফালৰ ৱালত কি ধুনীয়া কৃষ্ণৰ লীলা মাখা এটা এটাকৈ মূৰ্তি হিচাপে বনাইছে। দেখোতে কিন্তু বহুত ধুনীয়া লাগি আছে। তাৰপিছত মই অলপ ইয়াতে ফটো উঠি ল'লোঁ কেইটামান। আৰু চাইছেনে পুখুৰীটোত মাছ কিমান? আগতেতো ইয়াতে বহুত মাছ আছিলে আৰু কাছও আছিলে, যে ইমান ডাঙৰ ডাঙৰ মাছ আছিলে যে পানী শব্দ কৰিছিলে। আজিকালি ইমান নাই। আপোনালোকে চাইছেনে মাছ মাখা কি ধুনীয়া লাগি আছে? আৰু যে সেই বগা বগা মাখা দেখা পাইছে, সেইবোৰ লেতেৰা নহয় কিন্তু,
সেইবোৰ মাছক খাব দিয়াৰ কাৰণে বহুত মানুহে লৈ আহে। আৰু চাওকচোন মই একদম গৰমত লাল কাল হৈ গৈছোঁ। মই চুলি নেমেলিলোঁ হয়, কাৰণ চুলিটো ভিজা আছে, সেইকাৰণে মেলি থৈ দিছোঁ। আৰু এইখিনি জেগা চাইছেনে কিমান লেতেৰাকৈ ৰাখিছে মানুহে। ইয়াতে কিন্তু ডাষ্টবিন দিয়া হৈছে, তথাপিও কিন্তু মানুহে পেলোৱা নাই। মানুহে কিছুমান জানে কোনটো কৰিব লাগে কোনটো কৰিব নালাগে, তথাপিও মানে মানুহে বেয়াটোৱে কৰিব, ভালটো কেতিয়াও নকৰে। আৰু সেই যে চাটা মাখা দেখা পাই আছে, সেইবোৰ কিন্তু তলত কিন্তু সৰু সুৰা দোকান আছে, ভগৱানৰ মূৰ্তি ফটো সেইবোৰৰ দোকান আছে। আমিও এটা কিনিছোঁ, কিন্তু সেইটো ভিডিঅ' কৰা নহ'ল। ইয়াতেতো আগতে ময়ূৰ হৰিণ এইবোৰো আছিলে, কিন্তু আজিকালি কি বা হ'ল সেইবোৰ গম নাপাওঁ। আগতে কিন্তু বহুত কিবা কিবি আছিলে। এতিয়া আমি মন্দিৰৰ পৰা ওলাই আছোঁ, বহুত দিন পিছত আহি কেনে ভালো লাগিল। আৰু এতিয়া আমি এটা ফেমিলি ধাবাত সোমালোঁ। ধাবাটো কিন্তু দেখোতে ভালে আছিলে, প্ৰথমবাৰ আহিছিলোঁ, ভালে লাগিছে আহি কেনে, বেয়া লগা নাই। আৰু বাবুও বোলে প্ৰথমবাৰে আহিছে। আৰু এয়া চাওক, মই এতিয়া বেঙেনা পোৰা দি ভাতটো খাবলৈ ধৰিলোঁ, তাৰপিছত মিঠা লাও ভাজি দি খালোঁ। খাই কিনে কিন্তু বহুত সোৱাদ লাগছে। আৰু এতিয়া আমি ঘৰলৈ যাবলৈ ওলালোঁ। আজিৰ ভিডিঅ'টো আমি এইখিনিতে শেষ কৰিলোঁ। তো আকৌ লগ পাম এটা নতুন ভিডিঅ'ত। তো বাই বাই।